জুন মাহত মেঘৰাশি জাতক জাতিকাসকলে তিনিটা পাব বহু বেছি ভাল খবৰ। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য সলনি হ'বলৈ গৈ আছে আৰু লগতে ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ জুন মাহত মেঘৰাশি জাতক জাতিকাসকলে কোন কোন ভাল খবৰ লাভ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জুন মাহত মেঘৰাশি জাতক জাতিকাসকলে বিভিন্ন ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পাব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ দিশতো এই মাহটো মধ্যম হিচাপে পাৰ হ'লেও কিছু ক্ষেত্ৰত আপোনালোকে উন্নতি কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু নিবনুৱাসকলে কৰ্মৰ বাট বিচাৰি পাবলৈ ধৰিব। আপুনি দূৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বা বিদেশ ভ্ৰমণৰ যাত্ৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ যুগ আছে আৰু ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। সেই ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ক'ব পাৰিব যে আপোনালোকৰ এই মাহটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। এই শিক্ষাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিলে আপোনালোকৰ বেছি ভাল হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্যজনীয় সমস্যাই দেখা দিব পাৰে। স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো আপোনালোকৰ কাৰণে দৰকাৰ হৈ পৰিব। বিশেষকৈ ঘৰৰ মানুহৰ সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষাৰ পৰা আহিবলগীয়া ভাল ভাল সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত আপোনালোকে বহু বেছি মনোযোগ দিব লাগিব, তেতিয়াহে আপোনালোকে বেছি লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক জীৱনত এই মাহটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায় কিছু কিছু ক্ষেত্ৰত আৰু কিছু ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱো দেখিবলৈ পোৱা যাব। আপুনি যদি ঘৰত কিবা নতুনকৈ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। ঘৰ পৰিয়ালত ভাল সম্বন্ধ আপোনালোকৰ স্থাপন হৈ পৰিবলৈ ধৰিব। প্ৰেমৰ জীৱনত আপোনালোকৰ এই ক্ষেত্ৰত এই মাহটো আপোনালোকৰ বাৰে বাৰে স্পৰ্শকাতৰ হৈ পৰাৰ যুগ দেখিবলৈ পোৱা যায়। আপোনালোকৰ সম্পৰ্ক বাৰে বাৰে বিবাদ আৰু হাই কাজিয়াৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পাব। কোন লোকে প্ৰবঞ্চনা কৰি তুলিব পাৰে আপোনালোকক বা কোনো আপোনালোকক ব্যক্তিয়ে প্ৰবঞ্চনাৰ মাজত সোমোৱাই তুলিব পাৰে। সেইকাৰণে অলপ সাৱধানতা অৱলম্বন কৰিব আৰু শত্ৰুৰ পৰা যিমান বাছি চলিব আপোনালোকৰ কাৰণে সিমান ভাল হ'ব। বৈবাহিক জীৱনৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম আপোনালোকৰ ভাল হৈ পৰিব আৰু আপোনালোকৰ সংগ সুখ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই মাহটো আপোনালোক ৰোমান্টিক হৈ পৰাৰো সম্ভাৱনা দেখিবলৈ পাব। সম্পত্তি আপোনালোকৰ ঘৰলৈ আহিব আৰু আপোনালোকৰ সম্পৰ্ক মধুময় হৈ পৰা দেখিবলৈ পোৱা যায়। আৰ্থিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ মজলীয়া পৰিৱেশ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অৰ্থ লাভৰ প্ৰবল যুগ আছে, কিন্তু বাকী ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ উত্থান পতন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপুনি বুকুৰ বিষ বেদনাই অশান্তিদায়ক হৈ পৰিব পাৰে বা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। এইখিনি সময় পেটৰ প্ৰতিও অকণমান লক্ষ্য ৰাখিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। অকণমান যদি অসুবিধা পায় তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে পলম নকৰিব। ইয়াৰ পিছতেই ক'ব লাগিব যে স্বাস্থ্যৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখিব। লগতে স্বাস্থ্যৰ কাৰণে আপোনালোকৰ অৰ্থ ব্যয়ৰ পৰিমাণো বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুন কিবা আঁচনি আপোনালোকৰ হাতলৈ আহিব, যাৰ ফলত আপোনালোকে সেই আঁচনিৰ পৰা শুভ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। পৌষ্টিক ভোজন গ্ৰহণ কৰিলে আপোনালোকৰ একো ক্ষতিসাধন নহয়। ইয়াৰ পিছতেই ক'ব লাগিব যে আপোনালোকে যদি মামলা মোকদ্দমাৰ লগত জড়িত হৈ আছে তেনেহ'লে ভাল খবৰ এটা আপোনালোকে লাভ কৰিবলৈ লাভ কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। নতুনকৈ যদি আপোনালোকে কিবা মামলা মোকদ্দমাৰ লগত জড়িত হৈ আছে তেনেহ'লে এই মাহটো আপোনালোকৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পাব, যদিও লাষ্টৰ ফাললৈ কিছু এটা ভাল খবৰ অহাৰ প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। মেঘৰাশি জাতক জাতিকাসকলৰ বন্ধুবৰ্গৰ পৰা সুপৰামৰ্শ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ থাকিব আৰু মানসিক চাপ কিছু পৰিমাণে দূৰ হোৱা দেখিবলৈ পোৱা যাব। যিসকল লোক দুষ্ট প্ৰবৃত্তিৰ হয় তেওঁলোকৰ পৰা যিমান পাৰে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। আৰ্থিক লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পুৰণি পৰিস্থিতিৰ লগত পৰি আপোনালোকে যাতে সমস্যা সৃষ্টি কৰি নলয় তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব।
যদি আপুনি এনে নকৰে তেনেহ'লে বেয়া সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। খ্যাতি ব্যক্তিসকলৰ লগত আপোনালোকে উঠা বহা কৰি আনন্দিত অনুভৱ কৰিব আৰু কিবা এটা শিকিব পাৰিব। মন মগজু আপোনালোকৰ ঠাণ্ডা হৈ পৰিব। কিবা এটা কাম কৰাৰ আগত ভালকৈ চিন্তা চৰ্চা আপোনালোকে কৰিব লাগিব। বেলেগক মান্যতা কৰি আপোনালোকে কিবা কাম কৰিলে ইয়াৰ পৰা আপোনালোকে লাভ হ'ব বা লাভৱান হ'ব পাৰিব। আপোনালোকৰ জীৱনসংগী আপোনাৰ প্ৰয়োজনীয় সকলো কাম কৰি দিব, কেতিয়াও আপোনাক অৱহেলা নকৰিব আৰু আপুনিও জীৱনসংগীক কেতিয়াও এই মাহত অৱহেলা কৰাটো উচিত নহয়, যাৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত বহু উৎসাহ লাভ কৰিব পাৰিব। কিন্তু যদি আপোনালোকে অৱহেলা কৰে তেনেহ'লে হতাশাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। মেঘ ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখাটো অত্যন্ত দৰকাৰ। এই মাহত মনোৰঞ্জনৰ কাৰণে যদি কিবা কাম কৰিব বিচাৰে কৰিব পাৰিব, কিন্তু ইয়াৰ ফলত আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। হাঁহি কান্দোৰৰ মাজেদি আপোনালোকৰ সামাজিক ক্ষেত্ৰত মিলাপ্ৰীতিৰ মাজেদি পাৰ কৰিব সুন্দৰভাৱে পাৰিব। নিজৰ প্ৰয়োজনীয় বস্তু আপোনালোকে ঘৰলৈ ক্ৰয় কৰি অনাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় বা ঘৰত ইয়াৰ বাহিৰেও ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ যোগ দেখিবলৈ পোৱা যায়। কিবা কাম কৰিব যাৰ ফলত আপোনালোকে সামাজিক ক্ষেত্ৰত আনৰ আদৰ্শ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। যোনসকল লোকে কঠিন পৰিশ্ৰম কৰে তেওঁলোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। যদি ঘৰৰ বাহিৰলৈ আপোনালোকে যাব বিচাৰে বা চাকৰিৰ ক্ষেত্ৰত বা কিবা কামৰ ক্ষেত্ৰত যাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। কিন্তু এনেও আপোনালোকৰ ভ্ৰমণৰ যোগ এই মাহটোত সৰ্বাধিক বেছি দেখিবলৈ পোৱা যায়। কথা পাতি আপোনালোকে ভাল পাব। ওচৰ চুবুৰীয়াৰ লগতো কথা পাতি আনন্দিত অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মন মগজু কিছু পৰিমাণে পাতল হৈ পৰা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ কাৰণে এই মাহত আলোচনা কৰি আপোনালোকে চাব পাৰিব বা ঘৰত যদি কাৰোবাৰ উপযুক্ত আছে বিবাহৰ কাৰণে তেনেহ'লে তেওঁলোকৰ কাৰণেও আপোনালোকে কথা বতৰা পাতি চাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু আপোনালোকৰ দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব। দূৰ ভ্ৰমণ কৰাৰ ফলত আপোনালোকৰ কিছু ক্ষেত্ৰত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, কিন্তু সেই ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধাদায়ক নহ'ব বা ইমান চিন্তাৰ কথা নহ'ব। সামাজিক ক্ষেত্ৰত আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে কৰিব পাৰিব আৰু আনৰ সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত সৰু সুৰা কথাটো যাতে তৰ্ক বিতৰ্কৰ মাজত সোমাই নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু সহকৰ্মীয়ে যাতে আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতিও কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ। আপোনালোকৰ ঘৰৰ পৰা বেয়া শক্তি এই মাহত দূৰ হৈ পৰিব। ভাল শক্তিৰ আগমন হ'বলৈ ধৰিব আৰু গোটেই ঘৰৰ মানুহ শক্তিশালী হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। কৰ্মজীৱনত সৰু সুৰা বাধা আহিলেও ইমান অশান্তি আপোনালোকে দেখিবলৈ নাপাব। বহুত দুখ বেদনাৰ মাজত যদি আপোনালোকে দিন অতিবাহিত কৰি আছিল তেনেহ'লে এই মাহৰ পৰাই আপোনালোকৰ ভাল দিন আৰম্ভ হৈছে বুলি ক'ব পৰা যায়। এই মেঘ ৰাশি জাতক জাতিকাসকলৰ জুন মাহত শুক্ৰৰ অধিপতি হৈ পৰিব, যাৰ ফলত আপোনালোকে যি কামতেই হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। অশুভ ঘটনাও আপোনাৰ জীৱনত শুভ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে এই মাহটো আপোনালোকৰ কাৰণে শুভ ফলদায়ক বুলি ক'ব পৰা যায়। নিজৰ ওপৰত অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব এই মাহত। আপোনালোকে যদি নিজৰ ওপৰত অকণমান নিয়ন্ত্ৰণ ৰাখে তেনেহ'লে বহুকেইটা ক্ষেত্ৰত সফলতা লাভ কৰাৰ উপৰিও বহুকেইটা ক্ষেত্ৰত সুনামো অৰ্জন কৰিব পাৰিব আপোনালোকে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।